নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ DSS DME উন্নতি ক্লাছলৈ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল গতিকে আপোনালোকে জানে যিহেতু এডমিট কাৰ্ড মুকলি হৈ গ'ল আৰু এডমিট কাৰ্ডত উল্লেখ আছে জেনেৰেল সায়েন্স জেনেৰেল নলেজ ইংলিছ মেথমেটিক্স গতিকে আপোনালোকৰ সিলেবাছখন অলৰেডি আপোনালোকে এডমিট কাৰ্ডত দি দিছে গতিকে জেনেৰেল সায়েন্সৰ কোৱেশ্যন কিমান ইম্পৰ্টেণ্ট আপোনালোকে জানে গতিকে আপোনালোকে আমাৰ আগৰ ক্লাছবোৰ কৰা নাই যদি কৰিব আমাৰ মিক্স কুৱেশ্যনত জেনেৰেল সায়েন্সৰ কুৱেশ্যন বহুত দিছোঁ বায়'লজি কুৱেশ্যন আছে তো সকলোবোৰ আমাৰ DME DSS কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ আৰু যিসকলে আমাৰ 3000তকৈ অধিক PDFবোৰ লোৱা নাই এতিয়ালৈকে চ' চান্স আছে এটা আপোনালোকে PDFবোৰ ল'ব পাৰে মাত্ৰ 149 ৰুপিছত য' PDFবোৰ আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে 8638686390 ঠিক আছে এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি দিব আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব PDF পাই যাব আৰু যদি সেই নম্বৰটোত পে'মেণ্ট কৰিব নোৱাৰে আপোনালোকে সেইটো নম্বৰটো হোৱাটছআপ আছে আপুনি কণ্টেক্ট কৰিব আপোনালোকক বেলেগ এখন স্কেনাৰ দিয়া হ'ব পে'মেণ্ট কৰিব পাৰিব ঠিক আছে চ' ঠিক আছে অলৰেডি আপোনালোক নাম্বাৰটো দিলোঁ নাম্বাৰটো তথাপিও আপোনালোক লিখি ল'ব নাম্বাৰটো 8638686390 এই নাম্বাৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব ঠিক আছে চ' দেৰিকৈ আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ প্ৰথমটো ক্লাছৰে আজিৰ ভিডিঅ' ঠিক আছে চ' প্ৰথমটো কুৱেশ্যন হৈছে সোণৰ ৰাসায়নিক প্ৰতীক কি হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গ'ল্ড সোণৰ ৰাসায়নিক প্ৰতীক কি হ'ব পাৰে AU AG CGD বহুতে এইটো কুৱেশ্যনৰ ফুল এনচাৰ দি থৈ আহে বহুতে ফুল কৰে কমন কুৱেশ্যন আৰু প্ৰায়বোৰ আপোনালোকে কমন কুৱেশ্যন পাব বিশ্বাসী বন্ধু ইউটিউব চেনেলত ক্লাছবোৰ আমাৰ বিনামূলীয়া চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি ল'ব চ' মনত ৰাখিবা হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গ'ল্ড চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ ইজ ৰাইট এনচাৰ AU হৈছে গ'ল্ডৰ কেমিকেল চিম্বল ঠিক আছে AU কি গ'ল্ডৰ কেমিকেল চিম্বল মনত ৰাখিবা নেক্সট কুৱেশ্যন দ্য কালাৰ অফ টমেট'জ ইজ ডিউ টু প্ৰেজেঞ্চ অফ গতিকে কাৰেক্ট এনচাৰ কি হ'ব পাৰে ভিটামিনছ মিনাৰেল চেল্ট কেৰ'টেনেটছ ফ্লেভেনয়েডছ কি হ'ব পাৰে দ্য কালাৰ অফ টমেট'জ ইজ ডিউ টু প্ৰেজেঞ্চ অফ চ' কাৰেক্ট এনচাৰ হৈছে কেৰ'টেনেটছ ঠিক আছে অপশ্যন চি হৈছে ৰাইট এনচাৰ কোনে কোনে অপশ্যন চি বুলি কৈছিলে ন শুদ্ধ হৈছে নেক্সট কুৱেশ্যন Which one of the following types of solar radiation does sunscreen protect the skin from? গতিকে তলৰ কোনটো ধৰণৰ সৌৰ বিকিৰণৰ পৰা ছানস্ক্ৰীন ছালখনক সুৰক্ষা দিয়ে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এক্সৰে আলফ্ৰেড আল্ট্ৰাভায়োলেট মাইক্ৰ'ৱেভছ তলৰ কেনেধৰণৰ সৌৰ বিকিৰণৰ পৰা ছানস্ক্ৰীনে ছালখনক সুৰক্ষা দিয়ে ছানস্ক্ৰীন যে লগায় কিহৰ কাৰণে লগায় ছানস্ক্ৰীন জানেনে বিশেষকৈ ছোৱালীবোৰে কিন্তু ভালকৈ জানিব ছানস্ক্ৰীন কিহৰ কাৰণে লগায় জানিব লাগিব একচুৱেলি ঠিক আছে জানিব লাগিব একচুৱেলি কাৰেক্ট এনচাৰ হৈছে সূৰ্যৰ আল্ট্ৰাভায়োলেট ৰশ্মিৰ পৰা বাচিবলৈ ছানস্ক্ৰীনে ছালখনক প্ৰটেক্ট কৰে গতিকে সেইবাবে ছানস্ক্ৰীন লগায় ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰেডিঅ' ৱেভছ আৰ ৰিফ্লেক্টেড বেক টু আৰ্থ ফ্ৰম হুইচ লেয়াৰ গতিকে ৰেডিঅ' তৰংগ কোনটো স্তৰৰ পৰা পুনৰ পৃথিৱীলৈ প্ৰতিফলিত হয় এক্সস্ফিয়াৰ আয়নস্ফিয়াৰ ট্ৰপস্ফিয়াৰ ষ্টেটস্ফিয়াৰ কাৰেক্ট এনচাৰ কি হ'ব পাৰে ভাবি চিন্তি উত্তৰ দিবা দেই চ' অলৰেডি আমাৰ PDFবোৰ যিসকলে লৈছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভালকৈ পঢ়া PDF কেইটা ভালকৈ চোৱা কাৰণ তাতে আমি যিকেইটা কুৱেশ্যন আনিছোঁ এটা দুটা কুৱেশ্যন নহয় 3000 কুৱেশ্যন চ' ভালকৈ যেতিয়া চোৱা তোমালোকে 100% কমন পৰিব ঠিক আছে চ' এইকেইটা PDF তোমালোকে 149 ৰুপিছত যদি লৈ থৈ দিয়া আজি DME DSSৰ কাৰণে নহয় আগন্তুক যিবোৰ পৰীক্ষা আহিব সেই পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব চ' যদি পাৰা লৈ ল'বা অ'কে PDF ল'বলৈ 8638686390 এই নম্বৰটোত তোমালোকে পে'মেণ্ট কৰি এইটো নম্বৰতে হোৱাটছআপত মেছেজ দিব লাগিব আৰু যদি নাম্বাৰটোত পে'মেণ্ট নহয় তোমালোকে হোৱাটছআপত মেছেজ দি দিবা ঠিক আছে চ' তোমালোক বেলেগ এটা স্কেনাৰ দিয়া হ'ব তোমালোকে তাতে পে'মেণ্ট কৰিব পাৰিবা চ' ৰেডিঅ' তৰংগ কোনটো স্তৰৰ পৰা পুনৰ পৃথিৱীলৈ প্ৰতিফলিত হয় আয়নস্ফিয়াৰৰ পৰা কোনটো তৰংগৰ পৰা আয়নস্ফিয়াৰ নাম শুনিছা নহয় নিশ্চয় অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ পাৰ্ট অফ দ্য বডি ইজ এফেক্টেড বাই দ্য ট্ৰেক'মা ডিজিজ গতিকে ট্ৰেক'মা ৰোগৰ ট্ৰেক'মা ৰোগত শৰীৰৰ কোনটো অংশ আক্ৰান্ত হয় লাঞ্চ কিডনী আই লিভাৰ ট্ৰেক'মা এটা ডিজিজ এটা বেমাৰ গতিকে কিহৰ বেমাৰ ক'ত আক্ৰান্ত হয় ট্ৰেক'মা ৰোগ হ'লে মানুহৰ কি আক্ৰান্ত হয় কোৱাচোন কুৱেশ্যনবোৰ ছায়েন্সৰ হয় ছায়েন্সৰ জেনেৰেল ছায়েন্সৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে জানে চিলেবাছত আছে গতিকে যদি ভাল লাগিছে ক্লাছটো কৰি আপোনালোকে বেছিকৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ঠিক আছে চ' ক'ত হয় ভাবাচোন ক'ত হয়
ক'ত হয় য়েছ ট্ৰেকমা ডিজিজ শৰীৰৰ কোনটো অংশ আক্ৰান্ত কৰে ট্ৰেকমা ৰোগত চকু ঠিক আছে চকু আক্ৰান্ত কৰে আই গতিকে মনত ৰাখিবা ঠিক আছে আই নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হোৱাট ইজ দ্য জেনেৰেল পি এইচ লেভেল এট হিউমেন স্কিন মানুহৰ ছালত সাধাৰণ পি এইচৰ স্তৰ কিমান থাকে পি এইচৰ মান কিমান থাকে মানুহৰ ছালত সাধাৰণ পি এইচ লেভেল 4.1 3.2 5.5 6.5 কিমান থাকে তো কাৰেক্ট এনচাৰ হৈছে 5.5 মানুহৰ ছালত পি এইচৰ মান কিমান থাকে 5.5 য়েছ য়েছ অৰ ন' য়েছ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ গ্লাছ ইজ মেড অফ দ্য মিক্সাৰ অফ কাছৰ কিহৰ মিশ্ৰণে তৈয়াৰ কৰা হয় গ্লাছ কি মিশ্ৰণে তৈয়াৰ কৰা হয় কোৱাচোন গ্লাছ কি মিশ্ৰণেৰে তৈয়াৰ কৰা হয় কোৱা চ' গ্লাছ তৈয়াৰ কৰা হয় চেণ্ড এণ্ড চিলিকেটছ ঠিক আছে চ' অপশ্যন এ ইজ এ ৰাইট আনচাৰ পাৰিবা নহয় গুড মনত ৰাখিব লাগিব কিন্তু পৰীক্ষাৰ কাৰণে বেছি দিন নাই নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এলিমেণ্ট অফ পিৰিয়ডিক টেবল পৰ্যাবৃত্ত তালিকাৰ প্ৰথম মৌলটো কোনটো কাৰ্বন নাইট্ৰজেন হাইড্ৰজেন আইৰণ পৰ্যাবৃত্ত তালিকাৰ প্ৰথম মৌলটো ইয়াৰ ভিতৰত কোনটো কোৱা পৰ্যাবৃত্ত তালিকাৰ প্ৰথম মৌলটো হৈছে হাইড্ৰজেন ঠিক আছে অপশ্যন চি ইজ ৰাইট এনচাৰ মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট পাৰ্ট অফ হিউমেন ব্ৰেইন মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশ কোনটো আমাৰ মানুহৰ মগজুৰ হা মনত ৰাখিব মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশ কোনটো হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট পাৰ্ট অফ হিউমেন ব্ৰেইন কোনটো হ'ব পাৰে চেৰিব্ৰাম ব্ৰেইন ষ্ট্ৰীম হিপ্পোকেম্পাছ চ' মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটো হৈছে চেৰিব্ৰাম ঠিক আছে চেৰিব্ৰাম নহয় চেৰিব্ৰাম অপশ্যন এ হৈছে ৰাইট আনচাৰ চেৰিব্ৰাম কোনে কোনে চেৰিব্ৰাম বুলি ভাবিছিলা শুদ্ধ হৈছে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ব্লেচিং পাউডাৰ ইজ অলছ' কেমিকেলি নউন এজ ব্লেচিং পাউডাৰক ৰাসায়নিকভাৱে কি বুলি জনা যায় কেলছিয়াম ছালফেট কেলছিয়াম কাৰ্বনেট কেলছিয়াম হাইপ'ক্লৰাইড ছ'ডিয়াম হাইড্ৰক্সাইড কি বুলি জনা যায় ব্লেচিং পাউডাৰত নাম শুনিছে নহয় ব্লেচিং পাউডাৰত কি বুলি জনা যায় চ' ব্লেচিং পাউডাৰক জনা যায় মনত ৰাখিবা কেলছিয়াম হাইপ'ক্লৰাইড ঠিক আছে অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ কেলছিয়াম হাইপ'ক্লৰাইড নেক্সট কুৱেশ্যন হুইচ এলিমেণ্ট হেজ দ্য হায়েষ্ট ইলেক্ট্ৰনেগেটিভিটি কোনটো মৌলৰ বিদ্যুৎ ঋণাত্মকতা সৰ্বাধিক গতিকে ফ্ৰেঞ্চিয়াম গেলিয়াম কপাৰ ফ্ল'ৰিন কি হ'ব পাৰে কোনটো মৌলৰ বিদ্যুৎ ঋণাত্মকতা সৰ্বাধিক ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ফ্ল'ৰিনৰ ঠিক আছে ফ্ল'ৰিনৰ বিদ্যুৎ ঋণাত্মকতা সৰ্বাধিক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এট হোৱাট টেম্পাৰেচাৰ ইজ ফেৰেনহাইট ইকুৱেল টু চেণ্টিগ্ৰেড গতিকে ফেৰেনহাইট কিমান উষ্ণতাত চেণ্টিগ্ৰেডৰ সমান হয় ফেৰেনহাইট কিমান উষ্ণতাত চেণ্টিগ্ৰেডৰ সমান হয় কোৱা
চ' ফাৰেনহাইট কিমান উষ্ণতাত চেণ্টিগ্ৰেডলৈ সমান হয়? চ' ইয়াৰ আনচাৰ হৈছে -40 ডিগ্ৰী। -40 ডিগ্ৰীত ফাৰেনহাইট চেণ্টিগ্ৰেডৰ সমান হয়। কিমান? -40 ডিগ্ৰী। ঠিক আছে, ফাৰেনহাইট আৰু চেণ্টিগ্ৰেড একে সমান হয় -40 ডিগ্ৰীত। নেক্সট কুৱেশ্যন, সলিউশ্যনছ উইথ এ pH লেভেল গ্ৰেটাৰ দেন 7 আৰ ন'ন এজ। 7তকৈ অধিক pH স্তৰৰ দ্ৰৱক কি বুলি জনা যায়? এচিডিক, এলকালাইন, পিয়ৰ ৱাটাৰ, নন অফ দ্য এবভ। চ' কি হ'ব? 7তকৈ অধিক pH স্তৰৰ দ্ৰৱক কি বুলি জনা যায়? গ্ৰেটাৰ দেন 7 আৰ ন'ন এজ কাৰেক্ট এনচাৰ হৈছে এলকালাইন বুলি জনা যায়। এলকালাইন। ঠিক আছে, অপশ্যন বি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য আউটাৰ মোষ্ট লেয়াৰ অফ ছান ইজ কল্ড। সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কি বুলি কোৱা হয়? ফটোস্ফিয়াৰ, ক্ৰমস্ফিয়াৰ, কৰ'না, গ্ৰেনুলা। গতিকে সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কি বুলি কোৱা হয়? ভাবিলে আপোনালোকে ভাল লাগিব। চ' ছায়েন্সৰ কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, চ' DME DSSত এবাৰ নিগেটিভ মাৰ্ক নাই। চ' কুৱেশ্যন এনচাৰ দিবলৈ যাওঁতে আপোনালোকে ভালকৈ পঢ়ি গ'লে আপোনালোকৰ টেনশ্যন নাই। নিশ্চয়কৈ আপোনালোকে এটা চাকৰি ল'ব পাৰিব এবাৰ। ঠিক আছে, ADRত আমাৰ কমন আনিবলৈ ট্ৰাই কৰিছোঁ। আমাৰ 80 to 90% ADRত কমন আহিছে। যিসকলে ADRত আমাৰ PDFবোৰ লৈছে তেওঁলোকৰ লাভ হৈছে, আৰু যিসকলে আমাৰ লোৱা নাই তেওঁলোকৰ পিছত গম পাইছে যে আমি PDF কিয় নল'লোঁ। গতিকে DSS DMEৰ কাৰণে যিসকলে PDF বিচাৰি আছে, আপোনালোকক এটা দুটা নহয় 3000তকৈ অধিক কুৱেশ্যন আমি দি আছোঁ মাত্ৰ 149 ৰুপিছত। যিসকলে PDF ল'ব বিচাৰে আপোনালোকে এটা নাম্বাৰ দিছোঁ, এই নাম্বাৰটো লিখি ল'ব। এইটো নাম্বাৰত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। নাম্বাৰটো হৈছে 8638686390। ঠিক আছে, চ' নাম্বাৰটো আপোনালোকে ভালকৈ লিখি ল'ব। এইটো নাম্বাৰত আপোনালোকে পে'মেণ্ট কৰিব লাগিব, আৰু এইটো নাম্বাৰতে আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বটটো দিব লাগিব। আৰু যদি আপোনালোকে বাই মিষ্টেক নাম্বাৰটোত পে' কৰিব নোৱাৰে, আপোনালোকে হোৱাটছআপত মেছেজ এটা দি দিব, আপোনাক বেলেগ এখন স্কেনাৰ দিয়া হ'ব। ঠিক আছে, চ' যিসকলে ল'ব বিচাৰে আগ্ৰহী তেওঁলোকে ল'ব পাৰে, কাকো ফ'ৰ্চ কৰা হোৱা নাই। ঠিক আছে, চ' সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কি বুলি কোৱা হয়? ফটোস্ফিয়াৰ, ক্ৰমস্ফিয়াৰ, কৰ'না, গ্ৰেনুলা। চ' কাৰেক্ট এনচাৰ হৈছে কৰ'না বুলি কোৱা হয়। সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কি বুলি কোৱা হয়? কৰ'না বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, টোটেল নাম্বাৰ অফ এলিমেণ্ট কাৰেণ্টলি ইন দ্য পিৰিয়ডিক টেবল। বৰ্তমান সময়কালীন সূচীত থকা মৌলৰ মুঠ সংখ্যা কিমান? সময়কালীন সূচীত থকা মৌলৰ মুঠ সংখ্যা কিমান? (98, 112, 118, 122). ভাবি চিন্তি উত্তৰ দিবা। চ' কুৱেশ্যনটো ইংৰাজী কুৱেশ্যনটো চাই লোৱা। টোটেল নাম্বাৰ অফ এলিমেণ্ট কাৰেণ্টলি ইন দ্য পিৰিয়ডিক টেবল। চ' কাৰেক্ট এনচাৰ হৈছে 118। ঠিক আছে, 118টা মনত ৰাখিবা। নেক্সট কুৱেশ্যন, হুইচ গেছ ইজ ইউজ টু ডিছল্ভ আণ্ডাৰ প্ৰেছাৰ ইন ছ'ডা ৱাটাৰ। ছ'ডা পানীত চাপত দ্ৰৱীভূত কৰিবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয়? কিহত? ছ'ডা পানীত চাপত দ্ৰৱীভূত কৰিবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয়? হাইড্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন। ভাবি চিন্তি উত্তৰ দিবা, বহুত ইম্পৰ্টেণ্ট কিন্তু। কাৰেক্ট এনচাৰ হৈছে ছ'ডা পানীত চাপত দ্ৰৱীভূত কৰিবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয়? কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰা হয়। ঠিক আছে, কোনটো গেছ? কাৰ্বন ডাই অক্সাইড। এইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। চাউণ্ড কেন নট বি ৰিফ্লেক্টেড বাই। শব্দৰ প্ৰতিফলন হ'ব নোৱাৰে মাৰ্কিউৰী, ছলিড, লিকুইড, ভেকুৱাম। গতিকে শব্দৰ প্ৰতিফলন ক'ত হ'ব নোৱাৰে? শব্দৰ প্ৰতিফলন ক'ত হ'ব নোৱাৰে? চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে শব্দৰ প্ৰতিফলন ক'ত হ'ব নোৱাৰে? ভেকুৱামত হ'ব নোৱাৰে। ঠিক আছে, মনত ৰাখি অপশ্যন দি আছে ৰাইট আনচাৰ ভেকুৱাম। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। টোটেল নাম্বাৰ অফ বনছ ইন দ্য হিউমেন স্কেল। মানুহৰ মূৰৰ খুলিত মুঠ হাড়ৰ সংখ্যা কিমান আছে? আমাৰ মানুহৰ মূৰৰ খুলিত মুঠ হাড়ৰ সংখ্যা কিমান আছে? 24, 25, 28, 29। অ'কে, মানুহৰ মূৰৰ খুলিত মুঠ হাড়ৰ সংখ্যা কিমান আছে? 24, 25, 28, 29। বহুতে নাজানে কিন্তু এই কুৱেশ্যন আনচাৰ। টোটেল নাম্বাৰ অফ বনছ ইন দ্য হিউমেন স্কেল।
সো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 29 ঠিক আছে মানুহৰ মূৰফুলিত কেইডাল হাড় আছে 29 সেইটো মনত ৰাখিব আৰু মানুহৰ গোটেই মুঠ শৰীৰটোত কিমানটা হাড় আছে 206ডাল ঠিক আছে সো এইটো মনত ৰাখিবা নেক্সট কোৱেশ্চন Which fuel is used in gas welding? Gas welding ত কোনটো ইন্ধন ব্যৱহাৰ কৰা হয় LPG, methane, ethylene, acetylene কোৱা সো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে গেছ ৱেল্ডিঙত কোনটো ইন্ধন ব্যৱহাৰ কৰা হয় এচিটাইলিন ব্যৱহাৰ কৰা হয় ঠিক আছে এচিটাইলিন এবিধ গেছ ব্যৱহাৰ কৰা হয় অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ দ্য ক্লজেষ্ট ছেটেলাইট টু দ্য পেৰেণ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম আমাৰ সৌৰজগতৰ পিতৃগ্ৰহৰ আটাইতকৈ ওচৰৰ উপগ্ৰহটো কোনটো হাইপ্ৰিয়ন ফ্ৰপছ কেৰন মুন গতিকে আমাৰ সৌৰজগতৰ পিতৃগ্ৰহৰ আটাইতকৈ ওচৰৰ গ্ৰহটো কোনটো উপগ্ৰহটো কোনটো কাৰেক্ট এনচাৰ হৈছে ফপছ ঠিক আছে অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1 Celsius ইজ ইকুৱেল টু হাউ মেনি ফাৰেনহাইট গতিকে এটা চেলচিয়াছৰ সমান কিমান ফাৰেনহাইট হ'ব পাৰে 1 চেলচিয়াছৰ সমান কিমান ফাৰেনহাইট হ'ব পাৰে কোৱা সো কাৰেক্ট এনচাৰ হৈছে 1 Celsius ইকুৱেল টু 30.8 ফাৰেনহাইট ঠিক আছে সেইটো মনত ৰাখিবা 1 Celsius ইকুৱেল টু 33.8 ফাৰেনহাইট পৰীক্ষাত আহে কিন্তু দেই কমন কুৱেশ্যন নেক্সট কুৱেশ্যন হোৱাট গেছ ইজ দ্য মেইন কজেছ অফ ৰাইজ ইন টেম্পাৰেচাৰ ইন দ্য এটমস্ফিয়াৰ গতিকে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ মূল কাৰণ কি আমাৰ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কিয় হয় কোনোবাই জানেনে ইয়াৰ মূল কাৰণটো কি হ'ব পাৰে কোনোবাই জানেনে এভৰিৱান আমাৰ ক্লাছবোৰ বহুত চিলেবাছ ৱাইজ বাছি লৈ অহা হৈছে কুৱেশ্যনবোৰ গতিকে যিসকলে কৰা নাই ক্লাছবোৰ আমাৰ আগৰ ক্লাছবোৰ কৰিব যদি ভাল পায় চেনেলটো তেতিয়া ছাবস্ক্ৰাইব কৰিব আৰু বেয়া পালে নালাগে অ'কে ক্লাছটো কৰি নিশ্চয়কৈ তোমালোকৰ লাভ হ'ব পৰীক্ষাত ভালকৈ যদি তোমালোকে PDF কেইটা লৈ কেনে ভালকৈ পঢ়া এইকেইদিন সময় আছে আৰু ক্লাছকেইটা যদি ৰেগুলাৰলি কৰা তোমালোকৰ লাভ হ'ব জেনেৰেল ষ্টাডিজ জেনেৰেল ছায়েন্সৰ কাৰণে তোমালোকে আৰু টেনশ্যন ল'ব নালাগে চ' বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ মূল কাৰণ কি ইয়াৰ কাৰেক্ট এনচাৰ হৈছে কাৰ্বন ডাই অক্সাইড ঠিক আছে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ মূল কাৰণটো হৈছে কাৰ্বন ডাই অক্সাইড নেক্সট কুৱেশ্যন দ্য ব্লু কালাৰ অফ দ্য ক্লিয়াৰ স্কাই ইজ ডিউ টু ডেছ অফ লাইট গতিকে স্বচ্ছ আকাশৰ নীলা ৰং পোহৰৰ কিহৰ বাবে হয় কোৱা কাৰেক্ট এনচাৰটো হৈছে ডিছপ্ৰেশ্যনৰ কাৰণে ঠিক আছে অপশ্যন ডি ইজ ৰাইট এনচাৰ ডিছপ্ৰেশ্যন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ চেলছ আৰ ৰেছপনচিবল টু চেণ্ড এণ্ড ৰিচিভ ইলেক্ট্ৰ'কেমিকেল ছিগনেল টু এণ্ড ফ্ৰম দ্য ব্ৰেইন গতিকে মগজুলৈ আৰু মগজুৰ পৰা বিদ্যুৎ ৰাসায়নিক সংকেত প্ৰেৰণ আৰু গ্ৰহণৰ বাবে কোনবোৰ কোষ দায়বদ্ধ একশ্যন নিউৰন ষ্টিম চেলছ নান অফ দিছ হুইচ চেলছ আৰ ৰেছপনচিবল টু চেণ্ড এণ্ড ৰিচিভ ইলেক্ট্ৰ'কেমিকেল ছিগনেলছ টু এণ্ড ফ্ৰম দ্য ব্ৰেইন মগজুলৈ আৰু মগজুৰ পৰা বিদ্যুৎ ৰাসায়নিক সংকেত প্ৰেৰণ আৰু গ্ৰহণৰ বাবে কোনবোৰ কোষ দায়বদ্ধ একশ্যন নিউৰনছ ষ্টিম চেলছ নান অফ দ্য এবভ কাৰেক্ট এনচাৰ কি হ'ব পাৰে চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি হৈছে নিউৰনছ একদম কাৰেক্ট চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ নেক্সট কুৱেশ্যনটো আপোনালৈ আগবঢ়াইছোঁ নেক্সট কুৱেশ্যনটো হৈছে নেক্সট কুৱেশ্যনটো হৈছে মনত ৰাখিব হুইচ ওৱান অফ দ্য ফলোয়িং অ'কে নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং গেছ ইজ নট ফাউণ্ড ইন LPG চিলিণ্ডাৰ তলৰ কোনটো গেছ LPG চিলিণ্ডাৰত পোৱা নাযায় ঠিক আছে আৰ্গন মিথেন বুটেন প্ৰপেন ত' কোনটো গেছ LPG চিলিণ্ডাৰত পোৱা নাযায় ত' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আৰ্গন গেছ আমি LPG চিলিণ্ডাৰত পোৱা নাযায় চ' ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ক্লাছটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আৰু যিসকলে আমাৰ PDF বোৰ ল'ব বিচাৰা
মাত্ৰ 149 ৰুপিজ পে' কৰিব লাগিব আমাৰ নাম্বাৰটো হৈছে 8638686639 যদি পে'মেণ্ট কৰিব নোৱাৰে হোৱাটছআপত মেছেজ দিব আপোনাক বেলেগ এখন স্কেনাৰ দিয়া হ'ব চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো আমি ইহঁতে সমাপ্ত কৰিছোঁ অন্য ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম